আপোনাৰ ফোনত ট্ৰু কলাৰ আছে নেকি? ট্ৰু কলাৰ বা এনেকুৱা কলাৰ আইডি জাতীয় যিবিলাক এপ থাকে, এই এপবিলাক ফোনত যেতিয়া ইনষ্টল কৰা যায়, ফোনটো অলপ হেং মাৰে। এইটো হয়তো আপুনিও এক্সপিৰিয়েঞ্চ কৰিছে। এটা কল যেতিয়া আহে বা এটা মেছেজ আহে, তাৰ কলাৰ আইডিটো দেখাবৰ কাৰণে ওপৰত পপ আপ এটা আহি যায়, সেইটো কাটিব লাগে। আকৌ ধৰি লওক কল এটা কৰাৰ আগতে আপুনি যদি কল কৰিছে কাৰোবাক, সেইটো আকৌ এটা ট্ৰু কলাৰ এটা পপ আপ এটা ওপৰত আহি যায়। মানে বস্তুটো অলপ প্ৰব্লেমেটিক হৈ যায় যদিহে আপুনি এনেকুৱা এপবোৰ ইউজ কৰে। কিন্তু এটা সুখবৰ আছে, আপুনি এতিয়াৰ পৰা ট্ৰু কলাৰ দৰে এপবিলাক ফোনত ব্যৱহাৰ নকৰিলেও আপুনি গম পাব পাৰিব যদিহে আননোন নাম্বাৰৰ পৰা আপোনালৈ কল আহে, সেই নাম্বাৰটো কাৰ হয়, সঠিক নামটো আপোনাৰ ফোনতে ওলাই পৰিব। তাৰ ট্ৰিকটো মই আপোনালোকক ভালকৈ বুজাবলৈ ওলাইছোঁ, ভিডিঅ'টো শেষলৈকে চাওক। ৰিচেণ্টলি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কলাৰ আইডি ছিষ্টেমৰ ওপৰত এখন অৰ্ডাৰ কৰি পাছ কৰিছে, আৰু যিটো টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া আছে, ট্ৰাই, তেওঁলোকে ৰিকমেণ্ডেশ্যনটো একচেপ্ট কৰিছে, আৰু যিবিলাক আমাৰ ছাৰ্ভিচ প্ৰভাইডাৰ আছে, টেলিকম কোম্পানী আছে, তেওঁলোকক অৰ্ডাৰ দি দিছে। আৰু এই বস্তুটো অলৰেডি লাগু হৈ গৈছে যে যদিহে আপুনি কাৰোবাক ফোন কৰে, আননোন নাম্বাৰটোলৈ ফোন কৰে, আপোনাৰ যিটো নামত আপোনাৰ চিমটো ইছ্যু কৰা আছে সেই নামটো ওলাব। বা আপোনালৈ যদি এটা আননোন নাম্বাৰৰ ফোন আহে, আগতে যেনেকৈ নাম্বাৰটো ওলাই গৈছিলে, নাম্বাৰটো নোলায়, একজেক্টলি সেই নামটো ওলাই যায়। মই লাষ্ট 3-4 দিনৰ পৰা এইটো দেখি আছোঁ যে মানে কিছুমান আননোন নাম্বাৰৰ পৰা মোৰ ফলোৱাৰ্ছসকলে কিছুমানে ফোন কৰে, আগতে যেনেকৈ নাম্বাৰটো ওলায়, এতিয়া নাম্বাৰটো নোলায়, ডাইৰেক্ট নামটো ওলাই যায়। এই প্ৰচেছটোক কোৱা হয় কলিং নেম প্ৰেজেণ্টেশ্যন, CNAP। আৰু এই বস্তুটো সম্পূৰ্ণভাৱে লাগু হৈ গৈছে। অলপমান হয়তো প্ৰচেছত আছে কামখিনি, কিন্তু অলপ দিনৰ ভিতৰতে আমি আৰু ট্ৰু কলাৰ ব্যৱহাৰ কৰিব নালাগে। আমাৰ ফোনতে আমাৰ ছাৰ্ভিচ প্ৰভাইডাৰে আমাক কলাৰ আইডিটো প্ৰভাইড কৰিব। এইটো কিয় কৰিছে আপোনালোকে হয়তো বুজি পাইছে। এইবিলাক অনলাইন ফ্ৰডবোৰ যে হৈ থাকে, আননোন নাম্বাৰৰ পৰা আমালৈ ফোন আহে, OTP বিচাৰে, বা ধৰি লওক কিছুমান মানুহক ভয় খুৱাই, ডিজিটেল এৰেষ্ট হয়, এইবিলাকৰ পৰা বাচিবৰ কাৰণে এই ছিষ্টেমটো কৰা হৈছে। এতিয়া যদি আননোন নাম্বাৰৰ পৰা ফোন আহে, আপুনি গম পাব যে কোন মানুহে ফোন কৰিছে বা সেই চিমটো কাৰ নামত ৰেজিষ্টাৰ হৈ আছে। আপোনাৰ স্ক্ৰীণত ডাইৰেক্টলি নামটো ওলাই যাব, নাম্বাৰটো নোলায়। মানে আপুনি যদি আগতে ধেমালিকৈ কাৰোবাক এনেই ফোন কৰি আননোন নাম্বাৰৰ পৰা ভয় খুৱাইছিল বা কিবা ধেমালি কৰিছিল, সেইটো এতিয়াৰ পৰা কৰিব নোৱাৰিব, কাৰণ আপুনি কল কৰাৰ লগে লগে তেওঁৰ ফোনত আপোনাৰ ৰিয়েল নামটো ওলাই যাব, যিটো নামত আপুনি আপোনাৰ চিমটো ইছ্যু কৰি থৈছে। মই পাৰ্চনেলি গভৰ্ণমেণ্টৰ ষ্টেপটো বহুত ভাল পাইছোঁ, কাৰণ অলপ হ'লেও অনলাইন স্কেমৰ পৰা মানুহবিলাক বাচিব পাৰিব। আৰু যিবোৰে স্কেম কৰে, যিবিলাক স্কেমাৰবিলাক আছে, তেওঁলোকেও অলপ হ'লেও কোনোবা এটা মানে পইণ্টত গৈ ৰ'ব লাগিব, কাৰণ তেওঁলোকৰ নিজৰ নামৰ চিমটোৰ পৰা তেওঁলোকে এনেকুৱা স্কেম কৰিব এতিয়াৰ পৰা আৰু নোৱাৰিব। এই নতুনকৈ অহা কলাৰ আইডি ছিষ্টেমটো আপুনি এক্সপিৰিয়েঞ্চ কৰিছেনে নাই একবাৰ জনাব। আৰু এই ছিষ্টেমটো যদি হৈ যায়, কিমান ভাল হ'ব, কি বেয়া হ'ব, কমেণ্টত একবাৰ জনালে ভাল পাম। আৰু পেজ যদি ফ'ল' কৰা নাই, ফ'ল' কৰিব নাপাহৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।